সংখ্যালঘু লোকসকলক ইমান বছৰে কংগ্ৰেছে অকল ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল। আজিৰ তাৰিখত চহৰ অঞ্চলত বহু ঠাইত কংগ্ৰেছে ৱাৰ্ড সদস্য দিবৰ কাৰণে তেওঁলোকৰ কৰ্মীৰ অভাৱ হৈছে। 5টা বছৰ কংগ্ৰেছৰ বিধায়কজনৰ নেতৃত্বত এই সমষ্টিটো আছিলে আৰু বৰক্ষেত্ৰীবাসী ৰাইজৰ কাৰণে আটাইতকৈ সেইটোৱে খুব পৰিতাপৰ কথা। আইডিঅলজিকেল কাৰণত হওক বা তেওঁলোকৰ কংগ্ৰেছৰ অপপ্ৰচাৰ, কংগ্ৰেছৰ সেই মানুহখিনিক অকণমান মিছলিড কৰা, বিভিন্ন কথাত সাধাৰণ মানুহখিনি কেতিয়াবা অকণমান বিচলিত হোৱা যেন আমি নিৰ্বাচনৰ সময়ত দেখিছোঁ। 65% যুৱকৰে ভৰি থকা দেশখনক যেতিয়া যুৱকসকলক যেতিয়ালৈকে আমি প্ৰাধান্য দিম, যুৱকসকলৰ কথা যেতিয়ালৈকে চিন্তা নকৰিম, কেতিয়াও ভাৰতবৰ্ষ বিশ্বগুৰু আসনত বহিব নোৱাৰিব। নমস্কাৰ, টাইমেটৰ বিশেষ অনুষ্ঠান নেতাৰ সৈতে 24 ঘণ্টালৈ মই জ্যোতিদীপ বৈশ্যই আপোনালোকক স্বাগতম জনাইছোঁ। এই অনুষ্ঠানত আমাক সহযোগ কৰিছে ষ্টাৰ চিমেণ্ট আৰু প্লাই ষ্টৰীয়ে। নিৰ্বাচনৰ এইকেইটা দিনত আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ, জনতাৰ সৈতে মত বিনিময় কৰিছোঁ, যিসকল প্ৰাৰ্থী আছে, যিসকল নেতা আছে তেওঁলোকৰ সৈতে কথা পাতিছোঁ আৰু জনাৰ চেষ্টা কৰিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁলোক যদি নিৰ্বাচিত হয় তেওঁলোকে জনতাৰ বাবে কি কৰিব, জনতাক লৈ তেওঁলোকৰ সপোন কি, তেওঁলোকৰ ভিজন কি আৰু কিয় জনতাই তেওঁলোকক ভোট দিব লাগে। এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ সি বৰক্ষেত্ৰী বিধানসভা সমষ্টিত আৰু মোৰ লগত নিশাৰ ভাগত আপোনালোকে দেখিছে যথেষ্ট সংখ্যক জনতা আছে, তেওঁলোকে প্ৰচাৰ চলাই আছে আৰু উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ এইবাৰ প্ৰাৰ্থী নাৰায়ণ ডেকা। তেখেতক প্ৰথমতে টাইম এইটোলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰচাৰ চলি আছে, আজি মুখ্যমন্ত্ৰীৰ সভা আছিলে, প্ৰচাৰৰ পৰিৱেশটো কেনেকুৱা? প্ৰচাৰৰ পৰিৱেশ সুন্দৰ পৰিৱেশ। এইবেলি আমাৰ গোটেই প্ৰচাৰৰ দায়িত্ব বৰক্ষেত্ৰী সৰ্বসাধাৰণ ৰাইজে লৈছে। আমি কাৰ্যকৰ্তাই যিমান কাম কৰিছোঁ তাতকৈ বেছি ৰাইজে কাম কৰিছে, তাতকৈ বেছি আমাৰ ভোটাৰ ৰাইজে কৰিছে। সেইকাৰণে মোৰ বিশ্বাস, ৰাইজৰ মাজত যিটো উৎসাহ, মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি যিটো আস্থা বিশ্বাস, এই আস্থা বিশ্বাসৰ আধাৰত এইবাৰ আমি সমষ্টিটো খুব ভালকৈ জিকিব পাৰিম। মোৰ প্ৰশ্নটো হৈছে কিয়নো এই সমষ্টিটো বিৰোধীৰ লগত আছিলে, বিৰোধীৰ লগত বিগত 5 বছৰ আছিলে, গতিকে সমষ্টিটোক লৈ যদি আপুনি নিৰ্বাচিত হয় এইবাৰ সমষ্টিটোক লৈ সপোন কি আৰু আপোনাৰ মতে সমষ্টিটোত কি কাম কৰিবলৈ এতিয়াও বাকী আছে, কিয়নো 5টা বছৰ কংগ্ৰেছৰ লগত থকা এটা সমষ্টি এইবাৰ আপোনালোকে পুনৰুদ্ধাৰৰ চেষ্টা চলাইছে। 5টা বছৰ কংগ্ৰেছৰ বিধায়কজনৰ নেতৃত্বত এই সমষ্টিটো আছিলে আৰু বৰক্ষেত্ৰীবাসী ৰাইজৰ কাৰণে আটাইতকৈ সেইটোৱে খুব পৰিতাপৰ কথা। কাৰণ কেন্দ্ৰত এখন প্ৰগতিশীল চৰকাৰ, ৰাজ্যত এখন প্ৰগতিশীল চৰকাৰ, এগৰাকী দক্ষ মুখ্যমন্ত্ৰী, দূৰদৰ্শী মুখ্যমন্ত্ৰী, কৰ্মপটু মুখ্যমন্ত্ৰী, আৰু সেই সময়ছোৱাত বৰক্ষেত্ৰীত আমাৰ বিধায়কজন এগৰাকী মানে কি বুলি কওঁ, মই অকণমান সেই ভাষাটো হয়তো ক'ব অকণমান ভাল লগা নাই, বৰক্ষেত্ৰী সমস্যাৰ লগত কোনো ধৰণে জড়িত নোহোৱা, বৰক্ষেত্ৰী সমস্যালৈ কোনোদিন মূৰ নোসোমোৱা এজন ব্যক্তিক বৰক্ষেত্ৰী ৰাইজে যোৱাবাৰ নিৰ্বাচিত কৰি পঠিয়াইছিল, যাৰ কাৰণে বৰক্ষেত্ৰীৰ উন্নয়ন একেবাৰে স্থবিৰ হৈ গ'ল। বৰক্ষেত্ৰীৰ উন্নয়নটো স্থবিৰ হৈছে যোৱা সময়ছোৱাত আমাৰ বৰক্ষেত্ৰী অঞ্চলৰ ৰাইজ অতিকৈ গৰীব দুখীয়া নিচলা ৰাইজৰ অভাৱ অভিযোগ বহুত আছে। এই সময়ছোৱাত বিধায়কজনক আমি বৰক্ষেত্ৰী ৰাইজৰ মাজতো নেদেখিলোঁ। ৰাইজৰ আটাইতকৈ আফচোচ সেইটো। গতিকে আমি বৰক্ষেত্ৰীৰ উন্নয়নৰ কাৰণে যথেষ্ট কৰিব লগা আছে। বৰক্ষেত্ৰীৰ আন্তঃগাঁথনি উন্নয়ন, বৰক্ষেত্ৰী বান গৰাখহনীয়াৰ সমস্যা, বৰক্ষেত্ৰীৰ আমাৰ 80% বৰক্ষেত্ৰীত কৃষি প্ৰধান লোক আছে, কৃষিৰ ওপৰত ভিত্তি কৰি। বৰক্ষেত্ৰী অঞ্চলত কোনো আমাৰ প্ৰাকৃতিক ৰিচোৰ্চ একো নাই, নেচাৰেল ৰিচোৰ্চ একো নাই, একমাত্ৰ কৃষি আৰু মানৱ সম্পদ। গতিকে এই মানৱ সম্পদৰ উৎকৰ্ষ সাধন কৰা, আমাৰ কৃষকসকলৰ সমস্যা দূৰ কৰা, বৰক্ষেত্ৰী অঞ্চলৰ পৰা মানে এটা বৃহৎ কোৱান্টিটিত, লাৰ্জ কোৱান্টিটিত মৎস্য উৎপাদন হয়। ইয়াত মৎস্যজীৱী লোক বহুত আছে আৰু এই বৰক্ষেত্ৰীৰ মাছে আমাৰ অসমৰ এটা বৃহৎ অঞ্চলক মানে চাহিদা পূৰণ কৰি আছে। এই মৎস্যজীৱীসকলক আমি অকণমান আকৌ আপ টু ডেট কৰা, তেওঁলোকক মডাৰ্ণাইজ কৰা। বৰক্ষেত্ৰীৰ আমাৰ গোটেই বৰক্ষেত্ৰী অঞ্চলত দুগ্ধ উৎপাদনৰ এটা বহুত ডাঙৰ স্ক'প আছে। এই দিশত আমি অকণমান কাম কৰাৰ পৰিকল্পনা আছে। গতিকে বৰক্ষেত্ৰীৰ যদি আমি সৰ্বাংগীন উন্নয়ন বিচাৰোঁ, প্ৰথমতে কৃষকসকলক আমি সুবিধা কৰি দিব লাগিব, যুৱক যুৱতীসকলক কৃষিমুখী কৰিব লাগিব, যুৱক যুৱতীসকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত আমি বিভিন্ন ইন'ভেটিভ পদক্ষেপ ল'ব লাগিব আৰু সেইবোৰ পৰিকল্পনা লৈয়ে আমি আগবাঢ়িছোঁ।
মোৰ আন এটা প্ৰশ্ন হৈছে আজি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা সংকল্প পত্ৰ বা আপোনালোকে প্ৰকাশ কৰিছে ইয়াৰ পূৰ্বে আপোনালোকে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত যি ধন দি আছিলে তাক বৃদ্ধি কৰিব বুলি কোৱা হৈছে আৰু শেহতীয়াকৈ লাখপতি বাইদেউ বা মহিলা উদ্যমিতা আঁচনিত 10,000 টকা দিছে আপোনালোকে চৰকাৰখনে তাৰ লগতে 9,000 টকাও প্ৰদান কৰিছে এই যি সংকল্প পত্ৰত নতুনকৈ প্ৰায় 30টাকৈ কথা বা প্ৰতিশ্ৰুতি দিয়া হৈছে এই কথাখিনিয়ে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটলৈ বৰক্ষেত্ৰীৰ জনতাক আকৃষ্ট কৰিব পাৰিব বুলি আপুনি কিমান ভাবে আৰু সংকল্প পত্ৰখনক লৈ আপোনাৰ এনালাইচিছটো কি সংকল্প পত্ৰখনক লৈ আমাৰ এনালাইচিছ এনেকুৱাই যে মুখ্যমন্ত্ৰী আজিলৈকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিবোৰ কথা ৰাজহুৱাভাৱে কৈছিলে প্ৰতিটো কথা আখৰে আখৰে পালন কৰিছে মুখ্যমন্ত্ৰীৰ সংকল্প মানে এইটো বেদবাক্যৰ নিচিনা আমাৰ অসমৰ ৰাইজে এতিয়া ধৰি লয় মুখ্যমন্ত্ৰীয়ে যিখিনি সংকল্প লৈছে সেই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰিব এইটো আমাৰ সকলোৰে সহযোগত এইটো কথা সৰ্বত্ৰই এইটো কথা মানি লয় গতিকে এইবাৰ সংকল্প পত্ৰত যিকেইটা সংকল্প আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনে লৈছে আমাৰ মুখ্যমন্ত্ৰীয়ে লৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ইয়াত আমাৰ আশীৰ্বাদ যথেষ্ট আছে আমাৰ ডাবল ইঞ্জিনৰ চৰকাৰখনে এই সংকল্প গোটেইকেইটা সংকল্প অহা 5 বছৰত সম্পূৰ্ণ কৰিব মোৰ এইটো দৃঢ় বিশ্বাস আন এটা প্ৰসংগ প্ৰতিটো সমষ্টিৰ জনবিন্যাস পৃথক পৃথক হয় বৰক্ষেত্ৰীত যদি চাওঁ বিভিন্ন জাতি ধৰ্মাৱলম্বী জনগোষ্ঠীৰ লোকসকল আছে বিশেষকৈ সংখ্যালঘু ভোটাৰে যথেষ্ট এক নিৰ্ণায়ক ভূমিকা লয় ট্ৰেডিশ্যনেলি বিশ্বাস কৰা হয় যে সংখ্যালঘু ভোটাৰ সাধাৰণতে কংগ্ৰেছৰ পক্ষে বেছিকৈ যায় এইবাৰ এই সমষ্টিটোৰ সংখ্যালঘু ভোটাৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ পক্ষলৈ বা নাৰায়ণ ডেকাৰ পক্ষলৈ আহিব বুলি আপুনি কিমান ভাবে কিয়নো আপুনি প্ৰচাৰ চলাই পৰিৱেশটো দেখিছে সেইকাৰণে মই কথাটো জনাৰ চেষ্টা নাই বৰক্ষেত্ৰীৰ আমি ভোটাৰৰ কথা যদি কওঁ সংখ্যালঘু সংখ্যাগুৰু সকলো ভোটাৰে মোক ভাল পায় মোক পচন্দ কৰে মোৰ ওপৰত আস্থা বিশ্বাস ৰাখে যোৱাবেলিও যথেষ্টখিনি সংখ্যালঘু লোকে মোক ভোট দিছে প্ৰায় 26,000 27,000 সংখ্যালঘুৱে মোক ভোট দিছে হয় আমাৰ তুলনামূলকভাৱে মই কম পাইছোঁ কিছু কিছু কাৰণত হয়তো তেওঁলোকে যোৱাবেলি অকণমান সিদ্ধান্ত লওঁতে ভুল কৰিলে কিন্তু আল্টিমেটলি আজিকালি সংখ্যালঘুৰ লোকেও লিখা পঢ়া মানুহৰ সংখ্যা বৃদ্ধি হৈছে তেওঁলোকেও অকণমান ভাবি গুণি চাবলৈ আৰম্ভ কৰিছে তেওঁলোকৰ বিকাশৰ পথেৰে বাট বুলিবৰ কাৰণে তেওঁলোকৰো মন যায় গতিকে সংখ্যালঘু লোকসকলক ইমান বছৰে কংগ্ৰেছে অকল ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল কিন্তু মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু অঞ্চলৰ উন্নয়ন কৰিব এৰি দিয়া নাই সংখ্যালঘু লোকক চৰকাৰী আঁচনি দিয়া বন্ধ কৰি দিয়া নাই সংখ্যালঘু অঞ্চলৰ শিক্ষানুষ্ঠানবোৰ মুখ্যমন্ত্ৰীয়ে ঠিকে কৰিছে সংখ্যালঘু এইবাৰ আমাৰ চৰকাৰে চিন্তা চৰ্চা কৰিছে সংখ্যালঘু অঞ্চলত যিবোৰ স্কুল থাকে সেই স্কুলবোৰত যিবোৰ শিক্ষকে চাকৰি পাব তেওঁলোকে গোটেই জীৱন সেই অঞ্চলতে চাকৰি মানে তাতে কৰি থাকিম বুলি তেওঁলোকে আণ্ডাৰটেকিং দিব লাগিব তেতিয়াহে তেওঁলোকৰ চাকৰি চৰকাৰে গৃহীত কৰিব তেনেকুৱা সংখ্যালঘু অঞ্চলক লৈ পেলাই আমাৰ চৰকাৰখনৰ শিক্ষা স্বাস্থ্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত চৰকাৰখনৰ কেতিয়াও আমি পিছ হুকি অহা নাই কিন্তু আইডিঅলজিকেল কাৰণত হওক বা তেওঁলোকৰ কংগ্ৰেছৰ অপপ্ৰচাৰ কংগ্ৰেছৰ মানে সেই মানুহখিনিক অকণমান মিছলিড কৰা বিভিন্ন কথাত সাধাৰণ মানুহখিনিয়ে কেতিয়াবা কেতিয়াবা অকণমান বিচলিত হোৱা যেন আমি নিৰ্বাচনৰ সময়ত দেখিছোঁ কিন্তু এতিয়া সংখ্যালঘু ৰাইজে অকণমান গণি বুজি চাবলৈ আৰম্ভ কৰিছে আৰু বিশেষকৈ বৰক্ষেত্ৰীৰ সংখ্যালঘু সংখ্যাগুৰু সকলো মানুহে মোক ভোট দিয়ে যোৱাবেলি পঞ্চায়ত নিৰ্বাচনত আপোনালোকে দেখিছে যে চৰ জিলা পৰিষদ 100% পূৰ্ববংগীয় মুছলমানেৰে ভৰি থকা এজনো তাত খিলঞ্জীয়া মুছলমান নাই এজনো আমাৰ হিন্দু মানুহ নাই সেইটো জিলা পৰিষদতো ৰাইজে পদুম ফুলৰ ছবিত ভোট দি আমাৰ জিলা পৰিষদৰ সদস্যগৰাকীক 8,500 ভোটত জয় কৰাইছে গতিকে সেইটো মান দিছে আমাৰ বৰক্ষেত্ৰীত চৰ অঞ্চলত আমাৰ 4খন পঞ্চায়ত আছে 4খন পঞ্চায়তৰ 4জন আমাৰ প্ৰেচিডেণ্টে আমাৰ বিজেপিৰ আমাৰ 4খন পঞ্চায়তৰ 4গৰাকী আঞ্চলিক সদস্য বিজেপিৰ জিলা পৰিষদ বিজেপিৰ তাতে 40গৰাকী ৱাৰ্ড সদস্যই নিৰ্বাচন খেলিছিলে তাতে 35গৰাকী বিজেপিৰ আৰু 35গৰাকীৰ ভিতৰত 15গৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হৈছে অৰ্থাৎ আজিৰ তাৰিখত চৰ অঞ্চলত বহু ঠাইত কংগ্ৰেছে ৱাৰ্ড সদস্য দিবৰ কাৰণে তেওঁলোকৰ কৰ্মীৰ অভাৱ হৈছে গতিকে এইটো কাৰণ আছে কাৰণ এই চৰ অঞ্চলৰ ৰাইজ প্ৰতাৰিত হৈছে চৰ অঞ্চলৰ ৰাইজ বঞ্চিত হৈছে লাঞ্ছিত হৈছে আৰু এতিয়া কংগ্ৰেছৰ সেই বঞ্চনা লাঞ্ছনা প্ৰতাৰণাৰ পৰা ওলাই আহি বিকাশৰ পথেৰে ভোট দিবৰ কাৰণে আজি সংখ্যালঘু সংখ্যাগুৰুসকলে মুখ্যমন্ত্ৰী মহোদয়ৰ আস্থাত তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয়ৰ কাম কাজত সন্তুষ্ট হয় এইবুলি আমাক ভোট দিব মই দৃঢ় বিশ্বাসী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিটো কথা কৈ থাকে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, এই সমগ্ৰ বিষয়টো বৰক্ষেত্ৰীৰ জনতাৰ লগত আছে বুলি ভাবে, আৰু আপুনি নিৰ্বাচিত হ'লে এই কথাখিনি আপুনি প্ৰতিশ্ৰুতি দিব যে বৰক্ষেত্ৰীৰ জনতাক যে এই কামখিনি আপুনি কৰিব? অবভিয়াছলি এইটো প্ৰতিশ্ৰুতি মই নতুনকৈ দিব নালাগে। বৰক্ষেত্ৰীৰ জনতাই বুজি পায় যে মই বৰক্ষেত্ৰীৰ সৰ্বসাধাৰণৰ হকে কাম কৰিছোঁ। বৰক্ষেত্ৰীৰ বিকাশ যদি সাৰ্বঙ্গীন বিকাশ বুলি আমি ক'ব খোজোঁ, কোনো এটা অঞ্চল বাদ দিলে সাৰ্বঙ্গীন বিকাশ কেতিয়াও পূৰ্ণ নহয়। যেনেকৈ মোদী ডাঙৰীয়াই কৈছে যে অসমৰ বিকাশ হ'ব লাগিলে অসমৰ প্ৰতিখন গাঁৱৰ বিকাশ হ'ব লাগিব, প্ৰতিটো পৰিয়ালৰ সদস্যৰ বিকাশ হ'ব লাগিব। গতিকে আমি বৰক্ষেত্ৰীৰ সাৰ্বঙ্গীন বিকাশ বুলি কোৱাৰ লগে লগে প্ৰতিটো পৰিয়ালৰ, প্ৰতিগৰাকী সদস্যৰ, প্ৰতিটো অঞ্চলৰ বিকাশ হ'ব লাগিব, আৰু আমাৰ লক্ষ্য সেইটোৱে। আপোনাৰ পৰা বেছি সময় নলওঁ ডেকা ডাঙৰীয়া, কিন্তু মোৰ প্ৰশ্নটো হৈছে যিসকলে বৰক্ষেত্ৰীৰ নতুন প্ৰজন্ম বা ফাৰ্ষ্ট টাইম ভোটাৰ যেন যিয়ে এই মুহূৰ্তত অনুষ্ঠান চাই আছে, তেওঁলোকক আপুনি কি ক'ব? ভোটাৰসকলক আপোনাৰ আহ্বান কি হ'ব? কিয় ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ পক্ষলৈ বা নাৰায়ণ ডেকাৰ পক্ষলৈ তেওঁলোকে আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব? মই অকল যেন যিয়ে নহয়, সকলো স্তৰৰ ৰাইজক কৈছোঁ, আজি ভাৰতীয় জনতা পাৰ্টী একমাত্ৰ দল যিয়ে প্ৰতিটো প্ৰজন্মৰ প্ৰতিনিধিত্বক আগবঢ়াই লৈ আহে। আজি ভাৰতীয় জনতা পাৰ্টী আপোনালোকে লক্ষ্য কৰিছে বিশ্বৰ ভিতৰত আটাইতকৈ সৰ্ববৃহৎ দল, সৰ্ববৃহতে নহয় সৰ্বশক্তিমান দল, আটাইতকৈ বেছি সাংসদ থকা, আটাইতকৈ বেছি বিধায়ক থকা, আটাইতকৈ বেছি পঞ্চায়তৰ প্ৰতিনিধি থকা এটা দল। সেই দলটোৰ সৰ্বভাৰতীয় সভাপতিজন অতি কনিষ্ঠ যুৱক এজন, 50ৰ তলৰ এজন যুৱকক সৰ্বভাৰতীয় দলটোৰ সভাপতি পাতিছে। তাৰমানে আমি নতুন প্ৰজন্মক আমি আগুৱাই লোৱাত আমাৰ ভাৰতীয় জনতা পাৰ্টীখনে বিশ্বাস কৰে, আৰু আমাৰ মোদী ডাঙৰীয়াৰ লক্ষ্যই সেইটো। 65% যুৱকৰে ভৰি থকা দেশখনক যেতিয়া যুৱকসকলক যেতিয়ালৈকে আমি প্ৰাধান্য দি দিম, যুৱকসকলৰ কথা যেতিয়ালৈকে চিন্তা নকৰিম, কেতিয়াও ভাৰতবৰ্ষ বিশ্বগুৰু আসনত বহিব নোৱাৰিব। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা, অহাবেলি 10 লাখ যুৱক যুৱতীক CM ট্ৰিপুলেৰে মুখ্যমন্ত্ৰী উদ্যমিতা আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে স্বনিৰ্ভৰ কৰাৰ এটা পৰিকল্পনা। 5 লাখ বিনিয়োগ অসমলৈ আনিছে। এই বিনিয়োগ যেতিয়া সম্পূৰ্ণৰূপে লেণ্ডিং হ'ব, অসমৰ যুৱক যুৱতী অসমতে সংস্থাপন পাব। আজি তেওঁলোকে ঘৰ এৰি 10,000 15,000 টকাৰ কাৰণে বাহিৰত যাব লগা অৱস্থা তেওঁলোকৰ নাথাকিব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰো অসমৰ যুৱক যুৱতীসকললৈ যথেষ্ট পৰিকল্পনা আছে। আজি নিযুত মইনা আঁচনিৰ জৰিয়তে সকলোকে স্বাৱলম্বী শিক্ষা প্ৰদান কৰা, নিযুত বাবু আঁচনি আনিছে। সকলো আজি কৈছে যে এইবেলি আমাৰ সকলো ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ অসম চৰকাৰে ল'ব। এইটো খুব সৰু কথা নহয়, অতি ডাঙৰ কথা। তেনেকুৱা সিদ্ধান্ত এজন মুখ্যমন্ত্ৰীহে ল'ব পাৰিব, তেনেকুৱা কাম এজন মুখ্যমন্ত্ৰীহে কৰিব পাৰিব। গতিকে আমাৰ নতুন প্ৰজন্মলৈকে মোৰ এটাই আহ্বান যে অহাকালিৰ দিনটো এই যুৱকসকলৰ। গতিকে অহাকালিৰ দিনটো, অহাকালিৰ সময়খিনি যুৱকসকলৰ, তেওঁলোকে এখন সুৰক্ষিত, এখন বিকশিত অসমৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহক, আগবাঢ়ি আহি আমাৰ এই ব্যৱস্থাটোৰ লগত জড়িত হওক। তেওঁলোকে জড়িত হৈ নিজৰ ভৱিষ্যত নিজে নিৰূপণ কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীক সহায় কৰক। বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে দেখিছে নিশা এতিয়া প্ৰায় 11 বাজিব হৈছে, কিন্তু মই আপোনালোকক দেখুৱাইছোঁ যে প্ৰচাৰ চলি আছে, আৰু যথেষ্ট সংখ্যক ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থক, নাৰায়ণ ডেকাৰ সমৰ্থক এই মুহূৰ্তত আমাৰ লগত এই অনুষ্ঠানত আছে। গতিকে জনতাই যি মেণ্ডেট দিব সেয়া জনতাৰ জনাদেশ, জনতাৰ মেণ্ডেট, সেয়া আমি জনতাৰ পৰা গম পাম। পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ আমাক সময় দিয়াৰ বাবে। আপোনালোকে ধন্যবাদ, আৰু আপোনাৰ জৰিয়তে আমাৰ গোটেই দৰ্শকসকলক মই মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ, আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। বহুত বহুত ধন্যবাদ জনাইছোঁ। গতিকে নেতাৰ সৈতে 24 ঘণ্টা এই অনুষ্ঠানৰ জৰিয়তে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ, আৰু তেওঁলোকৰ মতামত নিৰ্বাচনৰ প্ৰাক্ষণত, যিহেতু গণতান্ত্ৰিক এখন দেশ, আমাৰ গণতান্ত্ৰিক এটা পদ্ধতি আছে, জনতাই গম পাব লাগে তেওঁলোকৰ ভিজন কি, তেওঁলোকৰ ইচ্ছা কি, তেওঁলোকে কি কৰিব বিচাৰে, এই কথাখিনি আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকে মেণ্ডেট দিব, ৰাজ্যৰ প্ৰতিটো প্ৰান্তলৈ যাম, আৰু এই অনুষ্ঠানৰ জৰিয়তে এই মতামত আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম। গতিকে চাই থাকিব টাইম ইট। ধন্যবাদ, শুভৰাত্ৰি।